সাধাৰণতে সম্পৰ্ক এটাত সদায় বিয়া হোৱাৰ আগতেই হওক বা বিয়া হোৱাৰ পিছতেই হওক ছোৱালীজনীয়ে যিমানে কাজিয়া লাগক খং উঠক সদায় ল'ৰাজনৰ ফালৰ পৰাহে মানে সদায় মনায় ফাৰ্ষ্টত মনায় আৰু ছোৱালীবোৰে খুব কমেই মনায় তেনেকুৱা মই জনাত খুব কম মনায় কিন্তু মোৰ ক্ষেত্ৰত আচলতে সকলোতকৈ ওলোটা বুলিয়ে ক'ব লাগিব কাৰণ যিমান বাৰে আমাৰ মাজত কিবা কাজিয়া লাগক কিবা হওক বা এনেই মুখ ফুলাফুলি হওক লাগে কিন্তু মই সদায় মনাব লাগিব তেখেতক আচলতে মনাব লগাটো ডাঙৰ কথা নহয় সম্পৰ্ক এটা কেনেকৈ ধৰি ৰাখিব পাৰি কেনেকৈ আগবঢ়াই নিব পাৰি সেইটোহে ডাঙৰ কথা আচলতে মই ভাবোঁ যে যদি মই আগতে মনোৱাৰ পিছত যদি সম্পৰ্কটো আমাৰ ভাল হৈ থাকে তেতিয়াহ'লে মই তল পৰাটো একো ডাঙৰ কথা নহয় আৰু সম্পৰ্ক এটা বচাই ৰখাটো আজিৰ যুগত বিশেষকৈ বহুত ডাঙৰ কথা কাৰণ আজিকালি দেখাই গৈছে যে সৰু সৰু কথা এটাত যে সম্পৰ্ক এটা কেনেকৈ ভাঙি চুৰমাৰ হৈ যায় সেই বছৰ বছৰ ধৰি থকা সম্পৰ্ক এটা এক ছেকেণ্ড নালাগে ভাঙি মানে শেষ হৈ যাবৰ কাৰণে সেইকাৰণে সম্পৰ্ক এটা ধৰি ৰাখিব হ'লে এডজাষ্টমেণ্ট কৰাটো খুবেই দৰকাৰ আৰু মৰম ভালপোৱাৰ মাজত আচলতে এই সৰু সৰু এডজাষ্টমেণ্টবোৰ থকাটো মানে সাধাৰণ কথা বুলি আচলতে ক'ব লাগিব আৰু সেয়েহে মানে এডজাষ্টমেণ্ট কৰিব পাৰিলে আমি জীৱনটোত আচলতে বহুত কিবাকিবিয়ে মানে হেৰুৱাৰ পৰা আমি বঞ্চিত থাকিব পাৰোঁ আৰু জীৱনটোত আমি বহুখিনি বস্তু হেৰাব লগা নহয় আচলতে অকল যে ভালপোৱাৰ ক্ষেত্ৰতে বা স্বামী হাজবেণ্ডেই হওক বা বয়ফ্ৰেণ্ডেই হওক বুলিয়ে কোৱা নাই আমি প্ৰত্যেকটো সম্পৰ্কতে আচলতে আমি এডজাষ্টমেণ্ট কৰিব লাগে আচলতে কেতিয়াবা তল পৰিব লাগে সম্পৰ্ক এটা বচাবলৈ হ'লে কেতিয়াবা তল পৰাটো খুবেই দৰকাৰ